অনুজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে বেলেগ ধৰণৰ ৰেচিপি লৈ তাৰ কাৰণে মই ফ্ৰেঞ্চবিনৰ শুকান গুটি লৈ লৈছোঁ আৰু এই গুটিখিনি মই ভালকৈ ভাজি ল'ম। আৰু আজি যিটো ৰেচিপি বনাম মই ইমান মোৰ মাৰে বনোৱা ৰেচিপি হয়। মোৰ মায়ে এইদৰে বনাইছিলে আৰু খুব ভাল পাইছিলোঁ। সেইকাৰণে ভাবিলোঁ আজি এইখিনি গুটি পালোঁ যেতিয়া মই আজি এই ৰেচিপিটোৱেই বনাওঁ। আৰু এতিয়া এইখিনি ভাজোঁতে চাব ফুটিব, খুব ফুটিব। গোটেইখিনি ফুটাৰ পিছতহে তেতিয়া নমাই দিব। নমাই পেলাই কুকাৰত অলপ মই পানী লৈ লৈছোঁ আৰু ডাইৰেক্ট কুকাৰতে ট্ৰান্সফাৰ কৰি ল'ব। আৰু তাৰপিছত কুকাৰৰ চিটি লগাই পেলাই বহাই থৈ দিম। 5 চিটিমান মাৰিব। 5 চিটিমান মৰাৰ পিছত তাৰপিছত উলিয়াই এবাৰ চেক কৰি ল'ব। যদি ভালকৈ সিজি গৈছে তেতিয়াহ'লে ঠিকেই আছে, যদি সিজা নাই আৰু 2 চিটিমান লগাই দিব। আৰু এয়া চাওক আমাৰ এইখিনি পূৰা সিজি গ'লগৈ। আৰু এতিয়া মই এইখিনি পানীখিনি ভালকৈ ফুটা থকা কেৰাহী এখনত মই ভালকৈ চেকি ল'ম। আৰু এতিয়া পানীখিনি মই চেকি পেলাই আৰু অলপ ওপৰৰ পৰা ধুই দিম, কাৰণ যিহেতু গুটিখিনি মই অলপ মুচি পেলাই লৈছিলোঁ। আৰু মই আজি বনাম ৰঙালাওৰ আগৰ সৈতে। একেবাৰে ফ্ৰেছ ৰঙালাওৰ আগ মই বাছি ল'লোঁ আৰু আলু এই ধৰণে ডাঙৰ ডাঙৰকৈ কাটি ল'লোঁ। এতিয়া মই কেৰাহীখনত অলপ তেল দিছোঁ, অলপ হিং দি দিছোঁ আৰু অলপ গোটা জিৰা কেইটামান দি দিছোঁ। দি পেলাই মই পিঁয়াজ দি পেলাই এইখিনি অলপ ভজা হোৱাৰ পিছত আলুখিনিও মই দি দিছোঁ। দি পেলাই অলপ গেছৰ ফ্লেমটো হাই কৰি আলুখিনিও ভালকৈ ভাজি ল'ম। তাৰপিছত বিলাহী দিছোঁ, কেঁচা জলকীয়া দিছোঁ, থেতেলি থোৱা নহৰু দিছোঁ আৰু তেজপাত দিছোঁ আৰু নিমখ দিছোঁ, হালধি গুড়ি দিছোঁ, জলকীয়াৰ গুড়ি আৰু জিৰা ধনিয়া পাউডাৰ মই একেলগে পিচি পেলাই থৈছিলোঁ, জিৰা ধনিয়াৰ পাউডাৰ দি দিছোঁ। দি পেলাই এইখিনি মই খুব ভালকৈ মিক্স কৰি ল'ম। তাৰপিছত এতিয়া মই শাকখিনিও দি দিছোঁ। আৰু এতিয়া শাকখিনি দিয়াৰ পিছত মই অলপ ভালকৈ এইখিনি এইদৰে লৰাই লৈছোঁ। অলপ ভালকৈ এইখিনি লৰাই ল'ম। তাৰপিছত যিখিনি বইল কৰা আমাৰ গুটি আছিলে ফ্ৰেঞ্চবিনৰ, সেই গুটিখিনি মই ইয়াত দি দিছোঁ। ফ্ৰেঞ্চবিনৰ গুটি কি হয়, এনেও দিব পাৰি ফুলাই পেলাই ৰাতি তিয়াই থৈ পেলাই ফুলাই, কিন্তু তেতিয়া এই টেষ্টটো নাহিব ভাজি পেলাই যিটো টেষ্ট আহে। আপোনালোকে এবাৰ এই ধৰণে ভাজি পেলাই দিবচোন। ভাজি পেলাই দিয়াৰ পিছত তাৰ টেষ্টটোৱেই বেলেগ হৈ যায়। আৰু এতিয়া অলপ মই পানী দি দিছোঁ। দিয়াৰ পিছত এতিয়া ভালকৈ মছলাখিনি চবতে সোমাব। গোটেইখিনি পানী দি পেলাই মই আৰু 5 মিনিটমান ভালকৈ হাই ফ্লেমত উতলাই ল'লোঁ। আৰু এতিয়া আলুখিনি চেক কৰিম, কাৰণ আমাৰ অলৰেডি গুটিখিনি সিজাই আছে, খালি আলুখিনি আৰু সিজোতে সময় নালাগে। চাওক আলুখিনি সিজি গ'ল। আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। কেনেকুৱা পালে কমেণ্ট কৰি জনাব।